কৃষ্ণ জয়গুৰু শংকৰ এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ডেকা বাবজনা আমি তেখেতৰ ঘৰত উপস্থিত হৈছেহি আজি পুনৰবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 2025-26 বৰ্ষৰ বাবে পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে আৰু নিৰ্বাচনত আজি জয়যুক্ত হৈছে গতিকে আমি আনন্দিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী তথা সংগী পৰিয়ালসকল আৰু আমি তেখেতৰ পৰা আজি এই শুভ মুহূৰ্তত তেখেতৰ মনোভাৱ তথা তেখেতৰ ভকতৰ প্ৰতি যি সেৱা আগবঢ়াই আছিলে কিছু আমি জানিব বিচাৰিম শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত ভগৱন্ত সমস্তই আমাক আগন্তুক 2 বৰ্ষৰ কাৰণে পুনৰবাৰ পদাধিকাৰী হিচাপে নিৰ্বাচন কৰি আমাক অনুগ্ৰহিত কৰিছে সমস্ত অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু অন্যান্য ভাৰতবৰ্ষৰ অন্যান্য স্থানত থকা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখা প্ৰশাখা এই প্ৰাথমিকবিলাকে একোটা ভোট দি পেলাই পদাধিকাৰী নিৰ্বাচন কৰে 3গৰাকী প্ৰাৰ্থী আছিলে তাৰ ভিতৰত আমি ধৰ্মেশ্বৰ হাজৰিকা বাপ আৰু এজন আছিলে বীৰেন বৰা বুলি আমাক বাপ সমস্তই বিপুল ভোট দি জয়যুক্ত কৰিছে আৰু আগন্তুক 2 বছৰ কাৰণে আমাক সেৱা কৰাৰ সুযোগ দিছে গতিকে আমি ভাবিম যে আমি এই 2 বছৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক ইতিমধ্যে গ্ৰহণ কৰা আঁচনি আছে এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু সকলোকে লগত লৈ সবকে সাথ সবকে বিশ্বাস এই ধৰণৰ মন্ত্ৰ সাৰোগত কৰি গুৰুজনাৰ কৃপা আৰু ভগৱন্তৰ কৃপা ক্ষীৰত্তি লৈ আমি এটা অৱগোষ্ঠ কৰিম যাতে আমি এটা নতুন গতি শ্ৰীমন্ত শংকৰদেৱ সংঘক আমি দিব পাৰোঁ এইটোৱে মোৰ এটা কল্পনা আৰু মোৰ আত্মবিশ্বাস আছে আমি নিশ্চয়কৈ পাৰিম আমি ইছেগতে ক'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ নৱপ্ৰজন্ম অৰ্থাৎ উঠি অহা যুৱক যুৱতীক ধৰি ৰাখিবৰ কাৰণে যি কেন্দ্ৰীয় সেৱা বাহিনী জন্ম দিছিল আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য নিয়ন্ত্ৰক আমাৰ পদাধিকাৰ বাবজনা আৰু তেখেতে এই নতুন 2 বছৰত যাতে সেৱা বাহিনীক কেনেদৰে আগবঢ়াই নিব যিহেতু নৱপ্ৰজন্ম আজিৰ যুগত আধুনিকতাৰ লগত কিছু মানে সোমাই যোৱাৰ কাৰণে আমাৰ অসুবিধা কিছুমান দেখা গৈছে গতিকে তেখেতৰ এই চেগতে আমি তেখেতৰ অলপ মনোভাৱ জানিব বিচাৰিম আগতীয়াকৈ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হয় আমাৰ এইসকল যুৱ প্ৰজন্মটো আমাৰ গোটেই আশা ভৰাৰ স্থল তেওঁলোকক লৈয়ে আমি ভৱিষ্যতৰ সপোনবিলাক ৰচনা কৰোঁ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যে আমাৰ যাতে এই নৱপ্ৰজন্ম যিবিলাক যুৱক যুৱতী আছে এইবিলাকক যাতে আমি আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে উন্নত কৰি শিক্ষা দীক্ষাত আগবঢ়াই নি পেলাই তেওঁলোকক আমি জাতি নিৰ্মাণ নিজৰ জীৱনটো নিৰ্মাণ কৰিব লাগিব লগতে জাতি নিৰ্মাণৰ ক্ষেত্ৰত যাতে তেওঁলোকক আমি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মচাৰীবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে তেওঁলোকক আমি নিয়োজিত কৰিব পাৰোঁ এইটো বিভিন্ন আঁচনি লোৱা হৈছে আৰু সেই আঁচনিত আমি কাৰ্যকৰী কৰিমেই আৰু আমি এটা গোটেই অসমৰ অন্ততঃ এটা নজিৰ স্থাপন কৰিব খুজিছোঁ ভাৰতবৰ্ষত এটা নজিৰ স্থাপন কৰিব খুজিছোঁ যে আমি যুৱ প্ৰজন্ম যে বিপদগামী হৈছে সেইটো হ'ব পাৰে কিন্তু তেওঁলোকক আমি সুপথত সৎপথত অনাৰ কাৰণে চেষ্টা চলাব লাগিব আৰু আমি এটা ইতিহাস ৰচনা কৰিব খুজিছোঁ ইয়াত আমাৰ যুৱক যুৱতীসকলক লৈ সেৱা বাহিনী সেৱাসেৱীসকলক লৈ আৰু ইতিমধ্যে আমি অনেকখিনি কৃতকাৰ্যও হৈছোঁ গতিকে যি কাম